চলে মামা মাত মাতি দিয়া হা মামা মাত এইপিনে হাঁহজনী পৰি হৈ গ'ল দেখিছে কিমান তেল ওলাইছে যিহেতু ঘৰৰ হাঁহ নহয় নে বাৰু পূৰা একদম তেল একদম হেৰি হৈ গৈছে আৰু এতিয়া আৰু কলডিল নতুন আইটিয়ে জ্বলা ভাজিটো নবনালি আৰু এইপিনে আহি পালোহি দলগুৰি দলত মানে আগতে তলাটো মাৰি থয় কিন্তু যিহেতু এইটো কাম লাগি আছে ন তলাটো খুলি থৈছে এতিয়া হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আৰু আজি হৈছে ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস আৰু আজি ভিডিঅ'টো মই বনাইছোঁ আপোনালোকে কোনদিনাখন চাইছে গম নাপাওঁ বাৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ গণতন্ত্ৰ দিৱস আৰু এইপিনে সেয়া স্কুল বন্ধ বুলি বাকো যোৱাকালি মাতি দিয়া হ'ল আৰু এইপিনে ৰাতিপুৱা উঠিয়ে পৰা ললিপপ মুখত আৰু এইপিনে মোবাইল চাই আছে ইও পূৰা একদম ডাঙৰ হৈ গৈছে আমাৰ ল'ৰা যিয়ে নহওক যিহেতু ইয়াৰ আজি স্কুল বন্ধ আৰু আজি দেওবাৰো পৰিছে বাৰু আৰু সেইকাৰণে যোৱাকালি বাক মাতি দিলোঁ বোলো খানা এটা সৰুকৈ খাব লাগে সেইকাৰণে এইপিনে এইও আহিলে গোটেই ব্ৰেকগ্ৰাউণ্ড ভগা চিকা ওলাইছোঁ মাই গড তো উঠিয়ে খোৱাত লাগিলি নে হা আজি খানাটো পূৰা ডবল হ'ব লাগিব আৰু এইপিনেও এই টোপনি গৈছে দেই আমি প্ৰথমে এতিয়া হাঁহৰ যোগাৰটো কৰিব লাগিব যিহেতু খানাটো হাঁহে হ'ব ইয়াৰ পৰা এটা হাঁহ এটা ধৰিব লাগিব সেইকাৰণে মানে বহুত দিগদাৰো হয় লগতে আৰু হাঁহ মৰা মানুহ নাথাকে মানে সেইকাৰণে দোকানৰ পৰা কিনি অনা মাংস আমি খানা চলি যায় আৰু বহুতে কয় যে ব্ৰইলাৰ খাইছ কিবা খাইছ কাৰণ হাঁহ এটা মাৰিবলৈ যি মানুহে নোৱাৰে ইমান সহজ নহয় হাঁহটো পৰা হয়নে বাৰু লুলু ভাই আমাৰ লুলুৱে পোৱা কৈছে কি পঠা নালাগে আমি ঘৰত খাম আজি এইটো ডবল খানা হ'ব তো যা ধুনীয়াকৈ চাহকণ খালগে মই হাঁহটো ধৰি লওঁ পলা আছে হেঁপাহ এইপিনে ইহঁতকেইটাও আহিছে একদম ইহঁতৰ এটা গাতে 5 কেজিমান ওলাব কিন্তু ৰাজহাঁহ আমি কণীও খাই পোৱা নাই আজিলৈকে ডিম পাৰে ডিমো খাই পোৱা নাই লগতে মাংসও খাই পোৱা নাই নাপায় মানে ৰাজহাঁহৰ মাংস বা ডিম খাব নজনাসকলে খায় কিন্তু নাপায় পঢ়ি থকা ল'ৰা ছোৱালীয়ে খাব তেনেহ'লে এতিয়া হাঁহকেইটা ধৰা আমাৰ অলপমান জঞ্জাল লাগিছে এই হাঁহেও ভাবিছে যে থালখনত একো নাই নে খালী থাল আনিছে এইপিনে খেদি এজনী হাঁহ যেনে তেনে ধৰি ল'লোঁ আয়ো ৰাজহাঁহৰ মাত যে কিমান ডাঙৰ এতিয়া এই হাঁহজনী মাৰিবৰ কাৰণে যা যোগাৰ চলাব লাগে আমাৰ ঘৰত মানে মানুহ হাঁহ মৰা মানুহ নাই সেইকাৰণে আমি প্ৰায়ভাগ কিনা মাংসকে অনা হয় এতিয়া এই হাঁহজনী মৰা মানুহ এটা বিচাৰি যাওঁ গাঁৱতে পাম বাৰু এতিয়া গাঁৱলৈ যাওঁ আৰু ওলাই মেলি হাঁহটো হাততে লৈ মেলি এতিয়া যাব লাগে এইপিনে হাততে হাঁহটো লৈ গাঁওখন ঘূৰিছোঁ মানে মোৰ ভিডিঅ'ত চাই থাকে যিসকলে তেওঁলোকে গম পায় মোহন নামৰ এজন ল'ৰা আছে আমাৰ গাঁৱত মানে সকলোৱে ঘৰত কাম কৰে সেয়ে মানে হাঁহ চাহ মাৰি দিয়ে আৰু চবৰে হয় সেইকাৰণে বহুতে আমাৰ গাঁৱৰ মানে ঘৰত হাঁহ চাহ নাখায় কিনি আনি এনেকৈ মাংস খায় আমিও ঠিক তেনেদৰে কিনি অনা মাংসহে খাওঁ ঘৰৰ হাঁহ থাকিলেও আমি খোৱা নহয় কিন্তু আজি যিহেতু বাও আহিছে আৰু বহুতে লগ পালেও কয় কিনা মাংস খাই লাগে হাঁহ এটা খোৱা দেখুৱাব লাগে সেইকাৰণে তাইও ক'লে হাঁহ এটা খাম বুলি হাঁহটোকে ধৰি নি এতিয়া মৰা মানুহ বিচাৰি ফুৰিছোঁ গাঁৱত এতিয়া ক'তোৱে নাই নহয় পাবলৈ এইপিনে আহি পালোহি আমাৰ মোহন দা ঘৰত ঐ দাদা মোহন দা ক'ত আছে এই তাত কাম কৰিছে নেকি আজি অঁ হ'ব মই হাঁহ এটা মাৰিবলৈহে আহিছিলোঁ এই আগৰ মানুহ ঘৰত আছে তালৈ যাব লাগিব এইটো লৈ আমি যে হাঁহ নাখাওঁ এইকাৰণে দেখিছেনে এটা হাঁহ লৈ গোটেই গাঁওখন ঘূৰিবলগীয়া হৈছে এটা মানুহক বিচাৰি সেইকাৰণে বেয়া খাবলৈ লোকৰ ভৰসাতনো কি হাঁহ খাব ন সেইকাৰণে কিনি অনা মাংসই খোৱা হয় আৰু হাঁহটো মাকে মাৰিবও নোৱাৰে সেইকাৰণে ইয়াত কাম কৰিছে ইয়াক বিচাৰি যাব লাগিব এতিয়া আৰু এনেকৈ প্ৰায় 4 ঘৰমান বিচাৰিলোঁ একেবাৰে শেষত মোহনক মানুহটোক দেখিছোঁ আৰু ইয়াক বিচাৰি পালোঁগৈ আৰু দেই গুচি যাব আৰু কি লৈ আছ তই পেলাই দে চকু ফুৰিব বস্তু আৰু এনেকৈ ইয়াক পাই গ'লোঁ এতিয়া মাৰিব দিওঁ আৰু বহুতে ক'ব পাপৰ কাৰণে ইয়াক মাৰিব দিছে আমিও মাৰিব পাৰোঁ এদিন পৃথিৱীলৈ আহিছোঁ যেতিয়া যাবগৈ লাগিব সকলো নহয়নে কিন্তু হাঁহ মৰাটো ইমান সহজ নহয় হাঁহ বহুত লিকটীয়া হয় সেইবাবে হেৰি নকৰোঁ মানে বেলেগ জীৱ হত্যাটো বাৰু বাদ দিয়ক মহাপাপ বুলি কয় এদিন আহিছোঁ যেতিয়া যাব লাগিব পাপ চাপ কৰি মেলি হ'লেও কিন্তু হাঁহটো লিকটীয়া জীৱৰ কাৰণে আমি মাৰিব নোৱাৰোঁ সেইকাৰণে তাক মাৰিব দিছোঁ সি বাহিৰলৈ উলিয়াই লৈ গৈছে বাহিৰত মাৰিবগৈ ঘৰত আকৌ মাৰিছে শিলগুটি পেলা তই মাৰিব নালাগে মৰিব নোৱাৰি আৰু এইপিনে মৰি গ'ল হাঁহটো আৰু এইপিনে আমাৰ ৰাহুল বাইক দি দিলোঁ লৈ পেলাই ৰাহুলে কিবা এটা গাই আছিলি গাচোন গাচোন অকণমান গা অকণমান
অকণমান এইটো চবেই জানে গাব গা অকণমান গা আমাৰ নিঠা মানে সাত মেৰে কোৱাইনে থাবেটা গৰু থাবাস কেতেটা লুকটাৰি বাস তিনি থামেৰা দিল পিনা দান দামান তাৰপিছত বুঢ়া ঐ যা 12টা বাজিলে এগাল খুলিবলৈ হ'ল খুলগে আৰু চাপি ধৰুৱা চাপি হা ধৰুৱা চাপি চাপৰি পেণ্ডাল চাপৰি পেণ্ট পিন্ধিছ নে খুলগে আৰু এগাল অ' ছোৱালী মামা মাত মামা মাতি দিয়া হা মামা মাত মাত নাযায় মামা মাত মামা মাতি দিয়া হা গম পানী অকণ কৰ কেলে হাঁহ গুচাবলৈ উঠ 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 চাওঁচোন গাটো বেয়া লাগিছে উঠ হাঁহ খাওঁ জুচ বহি পেলাই খাহে আৰু যিহেতু হাঁহটো গুচাব লাগিব গৰম পানীত সেয়েহে দেউতাই দানা বনোৱা চৌকাটোতে অলপমান গৰম পানী উঠাই দিলোঁ এইপিনে বেছি ধোঁৱা আছে আৰু লগতে সেইফালে ইয়াক হাঁহটো গুচাব দিলোঁ এইপিনে গুচাই আছে এই হাঁহ পাৰিছনে নোৱাৰি কি অ' সেই হাঁহেই গুচাই আছে নে অ' ছোৱালী তই সহায় কৰি আকৌ গুচোৱাত খাবিনে এজনে ঘিন কৰে এজনে কামুৰি দিয়া বুলি ভয় কৰে হা এনে ভয় পাইছে গুচা 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 পটাপট গুচা 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 এইপিনে গৰম পানীকণো হৈ গ'ল লগতে এইফালে চৰিয়া এটা আনি বাকি দিলোঁ এতিয়া ইয়াত হাঁহটো ভৰাই দিওঁ অলপমান পাখি গুচাই হৈ গ'ল অলপমান গৰম পানীত চফা কৰোঁ তাৰপৰা যিমানে যি নহয় হাঁহ যিহেতু পুৰিলেহে খাই ভাল লাগে নহয়নে বাৰু হাঁহটো আকৌ পুৰিব লাগিব প্ৰথমেতো এতিয়া বগা কৰি ধুনীয়াকৈ চফা কৰি লওঁ পাউডাৰ চাউডাৰ সানি বগা কৰি দিলেই হৈ গ'ল আৰু হাঁহটো এইপিনে হাঁহটো চফা কৰি হৈ গ'ল আৰু লগতে এইপিনে ধান খোৱা জুই খোৱা জ্বলাই দিলোঁ এতিয়া যিয়ে নহওক হাঁহটো যিহেতু পুৰিব লাগে অলপমান খৰি দুডালো বহাই দিওঁ এতিয়া হাঁহটো প্ৰথমে পুৰি লওঁ এইপিনে হাঁহজনী পুৰি হৈ গ'ল দেখিছে কিমান তেল ওলাইছে যিহেতু ঘৰৰ হাঁহ নহয়নে বাৰু পূৰা একদম তেল একদম হেৰি হৈ গৈছে আৰু এতিয়া মই হাততে কটাৰীখন আৰু ডাংডাল লৈ সেই তাৰপৰা এখিলা কলপাত কাটি আনিব লাগে হাঁহটো কাটিবৰ বাবে হৈ গ'ল মাংসকণ কাটি লগতে এইপিনে হাৰ্ডি চাৰ্ডিবোৰ মানে কলডিলটোৰ সৈতে ভাজিবৰ বাবে লৈ লৈছোঁ জ্বলা ভাজি পূৰা পাৰিবি নহয় বনাবলৈ মজা মজাকৈ বনাবিনে পুৰা আজি তেনেহ'লে তই বনা হাঁহ খাম কি হৈছে টোপনি ধৰিছে প্ৰায় তাইক খোৱা তাই খুৱাই ল'ব যা খোৱা থাকে যা আমাৰ লৈ পোৱা তাইক চাই চাই একদম পগলা হৈ আছে আমি এতিয়া পূৰা বনাব লাগে পটাপট মাংস এইপিনে ময়ো ধুনীয়াকৈ মাংস চাংস কাটি গাটো ধুই মেলি আজৰি হৈ ল'লোঁ এইপিনে এও ভাতটো হাতৰ কাৰণে চচ বহাইছো দেই 4 কেজিমান বহাই দিবি পূৰা তোকে লাগে নহয় 2 কেজিমান হে 2 কেজি নাতে মোক পূৰা এইফালে জুই চুই এইফালে জ্বলাই ইফালে দি দেচোন কিবা এটা দি দেচোন কোন ইয়াত নাই ৰ ইফালে ওখকৈ কিবা এটা দি দেচোন এইটোৱে হ'ব এই দেখোন হৈ গ'ল এইপিনে ভাতৰ চচপেন পাতি দিলে তই ধুনীয়াকৈ মাংসটো বনাবি দেই আৰু সেইপিনে মাংসকণো বাক বনাবলৈ দি থৈ আহিলোঁ যিহেতু আজি ৰিপাব্লিক ডে মানে গণতন্ত্ৰ দিৱস নহয় জানো অলপমান ওলাই যাওঁ বুলি ভাবি এইপিনে আহিলে আমাৰ মাজুলী বন্ধু পূৰা বাকী ভাল আৰু ন ভালেই মাজুলী কোন জেগা ফুলনি মাজুলী ফুলনি একদম মোৰ বন্ধু হয় আহি গৈছে মই অলপমান ওলাই যাওঁ এইপিনে স্কুটিত পতকা চটকা বান্ধি ল'লোঁ এতিয়া যাব লাগে মানে বেছি দূৰ নাযাওঁ আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান যাম এটা দৌল আছে দৌলটো তাত বোলে নিৰ্মাণ কৰি আছে নতুনকৈ সেইটোও চাওঁগৈ লগতে আজি ওলাইছোঁ আৰু ব'লা আমি এতিয়া যাবহে লাগে আৰু এইপিনে আহি পালোঁহি দৌলগুৰি দৌলত মানে আগতে তলাটো মাৰি থয় কিন্তু যিহেতু এইটো কাম লাগি আছে ন তলাটো খুলি থৈছে ইয়াত টান ধৰিছে আমি এতিয়া যাব লাগিব লাহেকৈ গেটখন খুলি ভিতৰলৈ যিহেতু এইটো দৌল আগতে বনোৱা আছিল আগৰ দিনৰ মানুহে কয় আৰু মাটিমাহ হাঁহ কণী তেনেকুৱা আঠাযুক্ত মানে বস্তু দি বনোৱা বাকী যোনটো শুনিছানে এনেকুৱা বস্তু যে এনেকুৱা দৌল বনাইছে বুলি শুনিছা বিশ্বাস হয়নে বিশ্বাস তেনেকৈ নহয় কিন্তু বিশ্বাসটোতো কৰিবও লাগে কৰিবও নালাগে কাৰণ এতিয়া তাহানি চাগে বেলেগ আছিলে মিস্ত্ৰীকেইটা ন হয় আগতে বনোৱা এতিয়া দৌলটো মানে অলপমান ওখ কৰি আছে লগতে অলপমান নতুনকৈ নিৰ্মাণ কৰি আছে আৰু এইপিনে যিহেতু কাম লাগি আছে ন ভিতৰত সোমাই যাওঁ আহিছোঁ বাৰু আগতো বহুত ভিডিঅ' বনাইছোঁ যি নহওক নতুনকৈ বনাই থকা বনাই আছে চাওকচোন আৰু এইখন তলা লগাত আছে ইয়াত মানে বাতুলি আছে পোহৰটোতো আহিছেই ৰংটো দি থকাৰ কাৰণে ইয়াত মাত্ৰ অকল চিকচিকীয়া মাত্ৰাহে আহে মানে বাদুলি আছে ইয়াৰ ভিতৰত
আৰু সেইটো আছিলে দৌলটো এইপিনে আছে নামঘৰ ইয়াত মানে দূৰ দূৰণিৰ পৰা অহাসকলে পূৰা শৰাই চৰাই আগবঢ়াব পাৰে আৰু দৌল চাবলৈ অহা মানুহে ইয়াত লগতে খানা চানাও আয়োজন কৰিব পাৰি বাকী এইপিনে আছিলে এটা এভাগ ডাঙৰ বৰপুখুৰী বহুত ডাঙৰ বাকী যোনটো মাজুলীত তেনেকুৱা কি আছে মাজুলীততো সত্ৰই বিখ্যাত নহয় সত্ৰ ৰাস হ'ব ৰাস মাজুলী বুলিলে ৰাস আৰু বাকী এনেকুৱা দৌল চলটো আছে জানো তোমালোকৰ নাই নেকি ন তেনেকৈ নাই দৌল চল নাই সত্ৰ আছে কিন্তু মাজুলী নদী দি বাৰু সত্ৰ বিখ্যাত এই নহয় বহুত ডাঙৰ এটা হেৰি হয় ফিচাৰী হয় মানে মাছ কাছাৰীত সকলোৱে আছে আহিলোঁ এপাক চাবলৈ বাকী ইয়াৰ পৰা আমি আকৌ বিদায় মাগোঁ আৰু ওলালোঁ দৌলৰ পৰা ফটো দুখন মানুহ মাৰিলোঁ ৰিল এটাও বনাই ল'লোঁ আৰু গৈ আছোঁ এতিয়া আমি হৈ যামগৈ পূব কলাবাৰী হৈ মেলি যামগৈ পূৰা ৰাস্তা চাওকচোন কিমান বেয়া বাপৰে ফটাই দিছে আগত ঘৰত ফটাই দিছে আগেদি আৰু আগেদি মানে আমি কলেজৰ ৰাস্তাত আহি আছোঁ আমাৰ কলেজখনৰ পাৰ হৈ মেলি এনেকৈ যামগৈ মাজুলী লাহে লাহে মাজুলীৰ ল'ৰাটোকো অলপমান খোৱাবলৈ লৈ আহিছোঁ যেতিয়া আহিছে ন ইমান দূৰ নাযাওঁগৈ অলপ অকণ ফুৰিম গা ন দিনটো জেগাবোৰ কেনেকুৱা দেখিছে জেগাবোৰ মজা আৰু আমি এনেকৈ দৌলৰ পৰা এপাক ঘূৰি মেলি আহি পাই গ'লোহি বাকী মাংস হোৱাই নাথাকে দেই এইপিনে মাংস একো হোৱাই নাথাকে কি হ'ল আমি ঘূৰি আহি পালোহি মাংস আৰু কলডিল নতুন আইটেম জ্বলা ভাজিটো নবনালি নহয় হাঁহৰ মাংসৰ লগত মায়ে কৈছে কলডিল লগত নি দে জ্বলা ভাজিটো এক্সট্ৰা হেৰি পচলাৰ লগত জ্বলা ভাজি মজা মজা আৰু এনেকৈ ঘূৰিলোঁ মৰিলোঁ নহয় ফুৰিলোঁ ঘূৰি নহয় খালো হেই ঘূৰিলোঁ ফুৰিলোঁ খালোঁ ২৬ জানুৱাৰী দিনটো অৰ্থাৎ গণতন্ত্ৰ দিৱস আজি উদযাপন কৰি দিলোঁ এনেকৈ এই থাকিলে মানে যিহেতু আজি গাড়ী বন্ধ নহয় জানো সেইকাৰণে যাব নোৱাৰিলে বেছি দূৰ নহয় বাৰু ১৫ কিলোমিটাৰ হ'লেও গাড়ী চলা নাই যাব নোৱাৰিলে একো নাই এক ৰাখি দিলোঁ ৰাতিলৈ বোলো আকৌ ডবলকৈ মানুহ নহয় খানালৈ চাই ভিডিঅ'লৈ চাই সেইবোৰ আলহী মানুহ আহিছে বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা বোলে জনাব খানা কিন্তু একদম ধুনীয়া হয় হাঁহৰ মাংসৰ লগত নিজে বনাইছেতো বেয়া বুলি ক'ব নোৱাৰে বাকী লগ পাম নতুন ভিডিঅ' সৈতে মোক আহিব লাগে বাকী ইমানে